ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰ মুকলি বিহুত আপোনালোকে দেখিবলৈ পাইছে যে এই বিহুখনত আজি 20ৰো অধিক দলে যে বতৰৰ প্ৰাকৃতিক দুৰ্যোগ হোৱা সত্ত্বেও হিল দল ভাঙি দলসমূহ কেনেধৰণেৰে আহিছে আপোনালোকে নিশ্চয় দেখিছে আৰু ৰাইজৰ সমাগম আপোনালোকে দেখিছে যে গোটেই পথাৰে ঘৰে গোটেই ৰাস্তাই পদূলিয়ে ৰাইজে একে বিধি বাট নোপোৱা হৈছে। আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ে এই বিহুখন আজি আহি উদ্বোধন কৰিছে আৰু আমি তেখেতক বিহু কমিটিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ যে বৰপুখুৰীপাৰ মুকলি বিহুৰ যি ঐতিহ্য আছে এই ঐতিহ্যটো যে মুকলি বিহু চাবলৈ এটা সময়ত ভূপেন হাজৰিকাই কৈছিলে যে মুকলি বিহু চাবলৈ বৰপুখুৰীপাৰলৈ আহক। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সকলো অসমবাসীক আমাৰ পিছৰ যি বিহু হ'ব আকৌ আমি 5 তাৰিখে এই বিহুখন অনুষ্ঠিত হয়, কিন্তু এইবাৰ আমাৰ ইলেকশ্যনৰ কাৰণে আমি বিহুখন 5 তাৰিখৰ ঠাইত আমি 15 বহাগত অনুষ্ঠিত কৰিবলৈ ল'লোঁ। ধন্যবাদ।